আমাৰ সন্মুখত সপোন আছে। আমি এখন আমাৰ বাবে এনে এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসমত আমাৰ নতুন প্ৰজন্মই নিজকে নিৰাপদ অনুভৱ কৰিব। আমি এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসমত ভাৰত মাতাৰ জয়গান সদায়ে সকলোৱে শুনিবলৈ পাব। এনে এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসম কেতিয়াও বন্দুকৰ শব্দত নহয়, বিকাশৰ গানত ৰাতিপুৱাব। এনে এখন অসম নিৰ্মাণ কৰিব লাগিব, যিখন অসমত নতুন প্ৰজন্মই এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব, বেংকৰ পৰা লোন পাব আৰু বাংগালোৰ, কৰ্ণাটক, হায়দৰাবাদত সিকিউৰিটি গাৰ্ডত কাম কৰা সকলো সন্তানক উদ্যোগীকৰণৰ জৰিয়তে আমি মাতৃৰ বুকুলৈ আকৌ এবাৰ উভতাই আনিম। তেনে এক অসম আমি নিৰ্মাণ কৰিব লাগিব।